মই আগতো কৈ আছোঁ কংগ্ৰেছ এটা অভিযুক্ত পাৰ্টি আৰু এই হাওপাত ৰাইজে দিছে আমি বিৰোধী হিচাপে তেওঁলোকৰ বিৰুদ্ধে কথা কোৱাটো স্বাভাৱিক কথা কিন্তু জনসাধাৰণে তেওঁলোকক একচেপ্ট কৰা নাই জনসাধাৰণ যদি নাথাকে তেতিয়াহ'লে তেওঁলোক থাকি কি লাভ আছে নতুন জেনেৰেশ্যনৰ কোনো মানুহ এতিয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত নহয় আৰু কংগ্ৰেছত যিসকল আছে তেওঁলোকো আজি এই পৰিৱৰ্তনটো এটা দেখি গৈছে চকুৰ সন্মুখত যদি পৰিৱৰ্তন নেদেখিলেহেঁতেন তেতিয়াহ'লে কথাটো বেলেগ কিন্তু চকুৰ সন্মুখত যিবিলাক কথা কৈছে এইবিলাক কাম কৰি দিছে আমাৰ চৰকাৰে কৈছে ৰাজ্যখনত কৈছে ৰাষ্ট্ৰটো কৈছে গতিকে মই ভাবোঁ যে এইবিলাক কথা পৰিৱৰ্তন দেখাৰ পিছত আৰু কংগ্ৰেছত আছে মিছা প্ৰতিশ্ৰুতিৰে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনৰ মিছা প্ৰতিশ্ৰুতিৰে আগবাঢ়িছে বুলি বিৰোধীয়ে ইতিমধ্যে বিভিন্ন ধৰণে কোৱা মেলা কৰি আছে সঁচাকেইটা তেওঁলোকে দিয়ক সঁচাকেইটা তেওঁলোকে কওক সঁচা কি আছেনো তেওঁলোকৰ শাসনকালত যে মানুহ হাৰাছমেণ্ট হৈছিল তেওঁলোকৰ শাসনকালত সকলোতকৈ বেছি কৰাপশ্যন হৈছিল তেওঁলোকৰ শাসনকালত সকলোতকৈ বেয়াবিলাক হ'ল তেওঁলোকৰ শাসনকালত মানুহ কিমানৰ মৃত্যু হ'ল এইবিলাক হিচাপ তেওঁলোকে সেইবিলাক সঁচা সেইবিলাকতো আমি কৈ আছোঁ সেইবিলাক সঁচা কোৱাৰ কাৰণে মিছা দেখা পাইছে তেওঁলোকে কৈ থাকিব তেওঁলোকে কৈ থকাৰ লগত আমাৰ একো জনসাধাৰণে যেতিয়া ক'ব মিছা মাতিছে তেতিয়াহে আমাৰ ভয় হ'ব বিৰোধীয়ে যিমান কৈ থাকক লাভ নাই জনসাধাৰণে সকলো কথা বুজি পায় ঠিক আছে ধন্যবাদ পুনৰবাৰ কৈছোঁ মানুহৰ লগত ইমান দিনে মানুহৰ লগত আছোঁৱেই সেইকাৰণে চাগে মোক এই জেগাটোত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে পঠাইছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ নিশ্চিতভাৱে জনাব লাগিব জে পি নাড্ডা ডাঙৰীয়াক ধন্যবাদ জনাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে এই জনসাধাৰণৰ লগত থকাৰ কাৰণে বোধহয় মোক আজি তেখেতসকলে প্ৰাৰ্থিত্ব দিছে মই মানুহখিনিৰ যিটো আগ্ৰহ আছে মই নিজে দেখি ভাল পাইছোঁ মই কোনো ৰাজনীতিৰ কথা ক'ব বিচৰা নাই ৰাজনীতিটো 19 তাৰিখে বহুতহে হ'ব তাৰ পিছত কি হ'ব সেই কথাটোলৈ আমি চিন্তিত হৈছোঁ আপোনাক লগ পাই কোনোবাই ভাল পায় তেওঁলোকে ভাল পোৱাটোতো আমাৰ সম্ভৱ আমাৰনো কি আমিতো জীৱনটো ৰাইজৰ কাৰণে উচৰ্গা কৰিছোঁ জীৱনটো ৰাইজৰ কাৰণে দিছোঁ ছাত্ৰ অৱস্থাৰ পৰা ৰাইজৰ লগতে আছোঁ আৰু ৰাইজৰ লগত থাকিম সেইকাৰণে ৰাইজে আশা কৰে যেন তেওঁলোকে নিজৰ একাত্ম হ'বৰ কাৰণে ভাল একো নাই যিহেতু 26ত ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভূপেন বৰাৰ কথা নুশুনিলেই ভাল ময়ো কালি প্ৰধানমন্ত্ৰী হ'ম বুলি কৈ দিম আপুনি কি কৰিব হ'ব পাৰিম নেকি আঁঠুৱা চাই ভৰি মেলিব লাগে আৰু তলফালে ভূমি আছেনে নাই চাব লাগে যদি নাই আকাশত চাং পাতিও লাভ নাই গতিকে এইবিলাক এটা অৰ্থহীন কথা এইবিলাকত বেছি মুখ চপতি মাৰি লাভ নাই মই মুখ্যমন্ত্ৰী হ'লে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মই আসনে এৰি দিম ডিব্ৰুগড় আৰু ধুবুৰী কেনেকুৱা হ'ব নিৰ্বাচন ভাল হ'ব চবেই জানে ভাল হ'ব ধুবুৰীটো অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী জিকিব আমাৰ ডিব্ৰুগড়টো জিকিব যোৰহাটত জিকিব সংখ্যাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়ে দিছে ইয়াৰ কোৱাৰ অৰ্থটো হৈছে জনসাধাৰণে যে সমৰ্থন কৰিছে এই কথাটো জল পটপটকৈ ওলাই গৈছে কাৰণ বিৰোধীত থাকি সমালোচনা বাদে আপুনি কওকচোন বিৰোধী যিসকল আছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ ইউ পি এল আমাৰ মিত্ৰজোঁটৰ যিসকল বিৰোধী আছে তেওঁলোকে কনষ্ট্ৰাকটিভ কি কথা ক'লে যাৰ কাৰণে ৰাইজে ভোট দিব আমাক গালি পাৰিলে ভোট পাব এই কথাটো ভাবিব নালাগে গালি পাৰিলে নিগেটিভ ভোটত মানুহে ভোট পাব তেওঁলোকেতো অকল গালিকে পাৰি আছে ডাঙৰ ডাঙৰ কথা কৈ আছে নাও বুৰি গৈছে টিঙৰ পৰা নমানে গতিকে তেওঁলোকৰ নিচিনা মানুহৰ লগত বেছি মুখ চপতি মাৰি কি লাভ আছে কালিও কংগ্ৰেছৰ 19জনকে ৰকিবুল হুছেইনৰ দিনত খৰগৈ নহয় ঘৰৰ মাংসও খাইছিলে কিন্তু তেওঁ কৈছে যে মই যদি মুখ খোলো তেতিয়া মুখ্যমন্ত্ৰী মই ৰকিবুল হুছেইনৰ কথাটো বুজি নাপালোঁ মই যদি মুখ খোলোঁ খুলিবলৈনো কোনে মানা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে খুলি দিয়ক নাম তেওঁ বোকাত নামিলে ভালকৈ নামিম বুলি কৈছে তেওঁক নামিবলৈনো কোনে মানা কৰিছে এইটো অসত্য নহয় যে তেওঁ বনমন্ত্ৰী থকা সময়ত সকলোতকৈ বেছি গড় হত্যা হৈছে এইটো অসত্য নেকি সমগ্ৰ বিশ্বই জানে যে তেওঁৰ দিনত সকলোতকৈ বেছি গড় হত্যা হৈছে আৰু তেওঁলোকে যেতিয়াৰ পৰাই ক্ষমতাৰ পৰা আঁতৰ হ'ল তাৰপিছত দেখা গ'ল যে গড় হত্যা নিয়ন্ত্ৰিত হৈছে গড় হত্যা প্ৰায় নীলেই হৈছে কেতিয়াবা দুই এটা হৈছে তাৰো শাস্তিমূলক ব্যৱস্থা হৈছে গতিকে এই কথাটো তেওঁ মুখ খুলিব লাগে এতিয়া যদি মুখ নুখুলে কেতিয়া খুলিব তেওঁ মুখ খুলিলে কি হ'ব তেওঁ নিজেও জানে সেইকাৰণে তেওঁ চাগে মুখ খুলিবলৈ ভয় খাইছে বেলেগ একো নাই আৰু মুখ খোলাতনো আপত্তি কোনে কৰিছে তাৰ জবাব দিব যাৰ জবাব সাজু আছে আৰু ৰকিবুল হুছেইনৰ দৰে মেচিয়ৰ লিডাৰ এটা তেনেকুৱা কথা কৈছে মই নাজানো তেওঁৰ কথা
বোকাহাটত নুমলীগড়ৰ পৰা বোকাহাটলৈকে 7খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে কি ক'ব ৰাইজ আহিছে ৰাইজৰ লগত কথা পাতিছোঁ আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতিও আমি দিছোঁ প্ৰতিশ্ৰুতি বুলি নহয় ৰাইজৰ লগত থকাৰ সচেতন জনসাধাৰণ সকলো কথা জানে মই ভাবোঁ তেওঁলোকে মন বান্ধিছে চাগে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী সেইকাৰণে ভাল লাগিছে সংখ্যাত 11গৰাকী প্ৰাৰ্থী কিন্তু মূলতঃ কংগ্ৰেছৰ লগতে জ্যেষ্ঠ কেনেকে ধৰণে সাজু হৈছে কামাখ্যা প্ৰসাদ যুঁজখনত ৰাইজে অংশগ্ৰহণ কৰিছে সেইটোৱে ডাঙৰ কথা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকে ইনিচিয়েট কৰি দিছে কিন্তু যুঁজখন ৰাইজে কংগ্ৰেছৰ লগত যুঁজিব এই কথা নিশ্চিত আৰু এটা কথা যিহেতু আমাৰ কামাখ্যা প্ৰসাদ ডাঙৰীয়াক আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ বোকাখাটৰ বিধায়ক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক শক্তিশালী কৰিবলৈ মিলি আমি কামাখ্যা প্ৰসাদ ডাঙৰীয়াক অহা 19 তাৰিখে এপ্ৰিল মাহৰ 19 তাৰিখে বিহুৰ পিছত পদুম ফুলৰ ছবিত আমি ভোট দি জয়যুক্ত কৰিব লাগিব আমি এইকাৰণে জয়যুক্ত কৰিব লাগিব আমি সকলোকে ধন্যবাদ জনালো আৰু ইয়াৰ লগে লগে অংগনবাদী চেণ্টাৰটো যাব লাগিব স্কুলখন যাব লাগিব তেতিয়াই ভাল হ'ব কেতিয়াবা মডেল স্কুলখন যাব লাগিব মই চবকে কৈ আছোঁ মডেল স্কুলখন যাবি পাত তোলা মানুহ গোটেই দিন পাত তোলা ওজন নাই হৈ ঘৰ নাই যে বহুত লম্বা সময় মাবিলাক ক'ত যায় হিচাপ নকৰে আমি ভৱিষ্যত দিনত এটা কথা চিন্তা কৰিছোঁ